আমি এতিয়া আছোঁ শ্বুটিঙত তো মোৰ লগত কোন কোন আছে সকলোবোৰ আপোনালোকক দেখাম তেন্তে ভিডিঅ'টো লাষ্টলৈকে চাই যাওক তো ইয়াক চাগে নিশ্চয় চিনি পাইছে ই আমাৰ নাহৰৰ মৰমৰ সৰু ঋষি তো এতিয়া নাহৰ শেষ এতিয়া আমি দুটা আকৌ একেলগে কাম কৰিছোঁ আমাৰ দুইটাকে আশীৰ্বাদ কৰিব আপোনালোকে চালেহে আমি সিমানখিনি মৰম পাম এয়া আমাৰ শ্বুটিঙৰ হিটলাৰ আজি ইমানেই গৰম তথাপিতো আমাৰ এনেধৰণে শ্বুটিং কৰি আছোঁ আপোনালোকে সেইটো কাৰণে মৰম দিব আমাক আপোনালোকে মৰম দিলেহে আমি আগবাঢ়ি যাব পাৰিম এয়া আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ হাই কৈ দিয়া এয়াও আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ টিকটিকি বাইদেউ এজনী টিকটিকি বাইদেউ এছিষ্টেণ্ট ডাইৰেক্টৰ কি কৰিবলৈ আহিছা কেলে একদম হিয়েলিকে যাব শ্বুটিং কৰি থকা মাজতে আকৌ আহি গ'ল বৰষুণৰ কাৰণে আমি এনেকৈ ৰখি দিব লগা হ'ল যাতে বৰষুণটো বন্ধ হোৱাৰ পাছত আমি আকৌ লাহেকৈ শ্বুটিংখিনি আৰম্ভ কৰিব পাৰোঁ কাৰণ সেইদিনাখন বহুত চিন আছিলে বৰষুণটো যেতিয়া নকমা হ'ল তাৰপিছত শ্বুটিঙৰ পৰাও মানে আমাৰ অফিচৰ পৰা ভাত আহি গ'ল আমি সকলোৱে ভাবিলোঁ যাতে বৰষুণটো দি থকালৈকে আমি ভাতটো খাই লওঁ তাৰপাছত লাহেকৈ আমি আকৌ শ্বুটিং ষ্টাৰ্ট কৰিব পাৰিম তো ভিডিঅ'টো লাষ্টলৈকে চাই যাওক আজি আমাৰ খানাত আছিলে ডিম চব্জি দালি আৰু সকলোৱে এনেকৈ মিলি পেলাই আমি খানা খালোঁ কাৰণ সকলোৰে লগত এনেকৈ একেলগে ভাত খায়ো কিন্তু বিৰাট ভাল লাগে বেলেগ নাই বেলেগ ভাতৰ খুন্দি দিয়ক ভাতৰ তাই নাখায় খানা খোৱাৰ পাছত আকৌ আমাৰ চিন ষ্টাৰ্ট হৈ গ'ল সেইদিনাখন আমাৰ শ্বুটিং হৈছিলে আচলতে খানাপাৰা ৰ'দে বৰষুণে ইমান কষ্ট কৰি আপোনালোকৰ কাৰণেই আমি শ্বুটিং কৰিছোঁ আপোনালোকৰ মৰম পাম বুলি তো চাব সকলোৱে ৰ'দে অৱস্থা বেয়া কৰি পেলাইছে স্বভাৱ বেয়া দেখি আৰু ভৰাই দিয়া মুখত কৰি দিওঁ আচলতে সেইদিনাখন আমাৰ আউটডোৰে আছিলে খানাপাৰাত আমি ৰাতিপুৱা 11টা বজাৰ পৰা আৰু ৰাতি 8টা বজালৈকে তাতে আমাৰ শ্বুটিং চলি আছে এতিয়া পূৰা সন্ধিয়া লাগি গ'ল অকণমানকৈ অৱস্থাও বেয়া হৈ আহিছে কাৰণ যিমান দেৰি হয় সিমান ভাগৰ লাগে বাহিৰতে খোৱা মেলা থকা সকলোবোৰ আমি ইয়াত কৰিছোঁ ইমানখিনি কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে তো লাষ্টলৈকে ভিডিঅ'টো চাই যাওক আৰু সেই কি ধুনীয়া লাগিছে চাওকচোন গাইছ সেই গছজোপা ইমান ধুনীয়াকৈ লাইটৰ পোহৰত জিলিকি আছে ৱাও তাৰপিছত আমাৰ এতিয়া আবেলি চাহকাপৰ জুতি ল'ব হৈ গ'ল আমাৰ আজি চাহৰ লগত আছিলে এগ চপ তাৰপাছত গাখীৰ চাহ তাৰপিছত সেয়া খাই মেলি আকৌ আমি শ্বুটিং আৰম্ভ কৰি দিলোঁ কাৰণ আমি সোনকালে শ্বুটিংখিনি শেষ কৰিব লাগে সেইদিনাখনৰ মানে আজিৰ আমাৰ চিন বহুত আছিলে তো আকৌ তেনেকৈ শ্বুটিং ষ্টাৰ্ট হৈ গ'ল তাৰপাছত আমি লাহেকৈ গাড়ীত উঠি দিলোঁ আমাৰ পেকআপ হৈ গ'ল তেন্তে ব'লক ঘৰ যাওঁ বহুত ভাল লাগে যেতিয়া পেকআপ হয় কাৰণ গোটেই দিনটো বাহিৰত গাড়ীৰ শব্দ ৰ'দ বৰষুণ চবতে আমি তেনেকৈয়ে শ্বুটিং কৰি থাকোঁ
এতিয়া ঘৰ আহি পালোঁ, গা পা ধুলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।